আৰু প্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট 10:30 মুখ্যমন্ত্ৰীৰ সভাপতিত্বত আৰম্ভ হ'ব কেবিনেটৰ বাবে মৰিগাঁৱত চলিছে ব্যাপক প্ৰস্তুতি মৰিগাঁৱলৈ ৰাওনা হৈছে কেইবাজনো কেবিনেট মন্ত্ৰী মৰিগাঁওবাসীৰ বাবে কেইবাটাও ভাল খবৰ থাকিব বুলি মন্তব্য কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী পৰিদৰ্শন কৰিব জাগিৰোডৰ সেমিকণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আজি জোনবিল মেলাও যিহেতু গতিকে জোনবিল মেলাও আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী মুখ্যমন্ত্ৰীগৰাকীৰ আমি একাধিক্ৰমে আপোনালোকক জনাই যাম লগতে প্ৰতিটো প্ৰান্তৰ পৰা দৃশ্যাৱলী দেখুৱাম মুখ্যমন্ত্ৰীগৰাকীৰ এই বিশেষ কাৰ্যসূচীসমূহৰ আৰু কৈছোৱে যে মৰিগাঁৱত আজি কেবিনেট বৈঠক গতিকে 10:30 লগে লগে মুখ্যমন্ত্ৰীৰ সভাপতিত্বত কেবিনেট বৈঠক আৰম্ভ হ'ব আৰু এই সন্দৰ্ভতে সবিশেষ জানিবলৈ মৰিগাঁৱৰ বিকাশ ডেকা আছে মুহূৰ্তত লাইভত পোনপটীয়া সম্প্ৰচাৰত গৈছো বিকাশ ডেকা আপোনাৰ কাষলৈ আহিছো মৰিগাঁৱত আজি মুখ্যমন্ত্ৰীগৰাকীৰ কেবিনেট বৈঠক গতিকে কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আশাৰ বতৰা কঢ়িয়াই আনিব মৰিগাঁওবাসীলৈ মৰিগাঁওবাসীৰ কি আশা কি প্ৰত্যাশা এই মুহূৰ্তত আপোনাৰ পৰা জানিম হয় আজি পুৱা 10:30 পৰা মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকৰ বাবে বৰ্তমান প্ৰস্তুতি তুংগত হৈছে আৰু সম্পূৰ্ণ হৈ উঠিছে সকলো প্ৰস্তুতি বৰ্তমান মোৰ কেমেৰা সহযোগী দেখাইছে এয়া মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ ভাগ আৰু সন্মুখৰ ভাগত দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ হৈ উঠিছে ইয়াৰ প্ৰস্তুতি আৰু প্ৰস্তুতিৰ বুজ ল'বলৈ আচলতে মৰিগাঁও মৰিগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকী বৰ্তমান আহি ইয়াত উপস্থিত হৈছেহি আৰু তেখেতৰ তৎপৰতাই দেখিবলৈ পোৱা গৈছিল বিগত সময়ত যেনেধৰণে মন্ত্ৰী পীযুষ হাজৰিকাই সমগ্ৰ বিষয়টো তত্বাৱধান কৰিছিল ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে মৰিগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকীয়ে সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰিছে নিজাববীয়াকৈ মৰিগাঁওবাসীৰ বাবে কেনেধৰণৰ আশাৰ মৰিগাঁওবাসী ৰাইজৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আৰু এটা ঐতিহাসিক দিন হ'ব কেবিনেট বৈঠক আজি আৰম্ভ হ'ব মাননীয় মুখ্যমন্ত্ৰীৰ লগত যি মন্ত্ৰীসকল আহিব আৰু কেবিনেট মন্ত্ৰী ইয়াত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব এই কেবিনেট বৈঠকখনে মৰিগাঁও জিলাবাসী ৰাইজৰ কাৰণে এটা গৌৰৱ ইয়াত বিভিন্ন সমস্যা আছে এই বিভিন্ন সমস্যাবিলাক একেদিনা সমস্যাৰ সমাধান নহয় কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাল পদক্ষেপ গ্ৰহণ কৰি মৰিগাঁওবাসীৰ কাৰণে যে কেবিনেটখন বহুৱাই ইয়াৰ সমস্যাসমূহ তেখেতসকলে ভালদৰে হৃদয়গম কৰিব আৰু যিমান চেষ্টা কৰিব লাগে সেইখিনি কৰিবলৈ চেষ্টা কৰিব একে সময়তে গোটেইবিলাক সমাধান কৰা সম্ভৱ নহয় যিমান পায় মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেবিনেট আলোচনা কৰি এটা পেকেজ কেবিনেট মৰিগাঁৱৰ কাৰণে এটা পেকেজ ঘোষণা কৰিব শিক্ষা ক্ষেত্ৰত বিশেষকৈ আৰু ইয়াত থকা আমাৰ ক্ৰীড়াখণ্ড সেইখন আছে মৰিগাঁও জিলা ক্ৰীড়াখণ্ডৰ বিষয়ে চেষ্টা কৰিব আৰু মৰিগাঁও যেতিয়া স্বাধীনতা দিৱসত তেখেতে দুটা বস্তু কমিট কৰিছিলে ঘোষণা কৰিছিলে যে মৰিগাঁও জিলাত এখন মেডিকেল কলেজ স্থাপন কৰা হ'ব সেইখন ইতিমধ্যে হৈ আছে আৰু এটা ঘোষণা কৰিছে যে ড্ৰেইনটো ঘোষণা কৰিছিল তেখেতে ড্ৰেইনটো আজি আমি আলোচনাৰ মাজে কালি কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ সেইটো এইবাৰ ঘোষণা হ'ব আৰু বাকী কিছুমান আছে সেইখিনি স্কুলৰ আৰু কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আজি কাৰ্যসূচী আছে প্ৰথম কেবিনেট বৈঠকৰ পিছত ইয়াৰ পৰা যাব উদ্যোগ ছেমিকণ্ডাক্টৰ তাৰপৰা জোনবিল মেলা এই তিনিটাই আছে এনে পাঁচটা আছিল যে ভোৰাগাঁৱত যিখন ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হেৰি কৰা তেখেতে পৰিদৰ্শন কৰা আছিল সেইটো কিন্তু বৰ্জন কৰিলে পবিতৰাটো বৰ্জন কৰিছে ইয়াৰ পিছত তেখেতে আহিব এতিয়া জিলাখনৰ বাবে ভাল খবৰ আনিব বুলি সকলো আশাবাদী কিন্তু আপোনাৰ সদৰ সমষ্টিৰ কাৰণে কেনেধৰণৰ আশা কৰিছে সদৰ সমষ্টিৰ কাৰণে মই আগতে ক'লোঁ যে একেলগে সকলো বস্তু সমাধান কৰা সম্ভৱ নহয় বিশেষকৈ মোৰ ড্ৰেইনটো মৰিগাঁও নগৰবাসী ৰাইজৰ কাৰণে অভিশপ্ত মই অভিশপ্ত ভাঙিলোঁ মই বিধায়ক হৈ মৰিগাঁও টাউনখন এজাকি বতৰত আঁঠুৱাটো পানী হয় একাঠু পানী হয় সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 50 কোটি টকা আবণ্টন দিয়াত সেইটো এটা চাইড ড্ৰেইনটো হৈ গ'ল এইবাৰ আৰু নেক্সটটো এইবাৰ ঘোষণা কৰিব
বৰ্তমান প্ৰস্তুতি কেনেকুৱা আপুনি নিজে তদাৰক কৰিছে মই তদাৰক কৰিছোঁ বৰ্তমান ভাল হৈছে মানে কম সময়ৰ ভিতৰতে এই কেবিনেট বৈঠকখন দিছেতো এই কেবিনেট বৈঠকত আপোনাৰ খুব হুলস্থুলীয়া পৰিৱেশে আৰু খুব নদন বদন কৰিব দিয়া নাই সাধাৰণভাৱে এই কেবিনেট বৈঠকখন অনুষ্ঠিত হ'ব হয় আচলতে এয়া আছিলে মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া আৰু তেখেতে নিজাববীয়াকৈ নিৰীক্ষণ কৰিছে বিকাশ ডেকাই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ ইতিমধ্যে আপুনি জনাইছে আৰু এনেদৰেই কিন্তু এতিয়া মৰিগাঁওবাসী সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ আজি কেবিনেট বৈঠক কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লগতে কেতবোৰ বিশেষ সা সুবিধা মৰিগাঁওবাসীলৈ আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে